এজিপিৰ নিৰ্বাচনী পৰ্যালোচনা গোপন বৈঠক খানাপাৰা আনিয়া এডিশ্যন হোটেলত অনুষ্ঠিত হৈছে বৈঠকত সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি অগপৰ শীৰ্ষ নেতৃত্ব 9 এপ্ৰিলত হৈ যোৱা নিৰ্বাচনৰ পৰ্যালোচনা অগপৰ আমি উল্লেখ কৰিব বিচাৰিছো এজিপিৰ নিৰ্বাচনী পৰ্যালোচনা গোপন বৈঠক খানাপাৰা আনিয়া এডিশ্যন হোটেলত অনুষ্ঠিত হৈছে এই বৈঠক সন্দৰ্ভত আমি সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰযোগে সংযুক্ত হ'ব বিচাৰিছো আমাৰ সৈতে সংযুক্ত হৈছে মৌচুমী আপোনাৰ এইটো লৈ আলোচনা হৈছে বেলেগ কিমান মিনিট ভোটত জিকিম বুলি আশাবাদী এবাৰ জিকিম তথাপি মানে আপোনালোকৰ অনুমান কৰিছে বহুত বেছি নহব 15000 মান হ'ব মই ভাবিছিলো আপুনি মন্ত্ৰী দাবীদাৰ নাই ভাই মই মন্ত্ৰী দাবীদাৰ একেবাৰে ক্লিয়াৰ কৰি দিওঁ মই কোনো মই টিভিত দেখিছো মুখ্যমন্ত্ৰীয়ে কৈছে কাম কাজত সহায় কৰি দিব তেওঁ চাহ খাবলৈ গৈছিলে মোৰ সমষ্টিত মোৰ অফিচত তেতিয়া মানুহ 10-15000 গোট খালে তেওঁ এটা কৈ দিলে তেওঁলোকৰ আগত যে আপোনালোকে জিকাৰ পিছত কাম কাজৰ সুবিধা কৰি দিম যি লাগে দিম এই কথাটো ভাবিছে কোনোবাই পজিশ্যন দিব কিবা হ'ব একেবাৰে ক্লিয়াৰ কোনো মন্ত্ৰিত্বৰ ৰেচত মই নাই এইবোৰত নাই মোৰ তাত পিছুখিনি ডাঙৰ আৰু অকলে মিলি 90+ গভৰ্ণমেণ্ট হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব পাৰে অগপৰ ৰিজাল্টটো হওক 60% ৰিজাল্ট আমি জিকিম মিনিমাম নিশ্চিতভাৱে ক'ব লাগিব যে এনিয়া এডিশ্যন খানাপাৰা যিখন এনিয়া এডিশ্যন হোটেল আছে সেই হোটেলত এজিপিৰ তেওঁলোকৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত আজি উপস্থিত আছে সভাপতি অতুল বৰা সমান্তৰালকৈ আপুনি যদি চায় যে কেশৱ মহন্ত বা যিকেইজন নেতৃত্ব সমান্তৰালকৈ যি 26টা সমষ্টিৰ অসম গণ পৰিষদৰ যিসকল প্ৰাৰ্থী সেই প্ৰত্যেকগৰাকী প্ৰাৰ্থী উপস্থিত আছে পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে আমবাৰীস্থিত যিটো অসম গণ পৰিষদৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত প্ৰত্যেকগৰাকী প্ৰাৰ্থী উপস্থিত আছিল আজিৰ দিনটোত এনিয়া এডিশ্যন নামৰ যিখন খানাপাৰা হোটেল সেই হোটেলত পৰ্যালোচনা বৈঠক তেওঁলোকে তাৎক্ষণিকভাৱে দিয়া হৈছে আৰু প্ৰত্যেকটো সমষ্টিৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলক তেওঁলোকে ইয়াত উপস্থিত হোৱাৰ নিৰ্দেশনা দিছে আৰু সেয়েহে প্ৰত্যেকটো সমষ্টিৰ প্ৰাৰ্থীসকল ইয়াত আহি উপস্থিত হৈছে ইতিমধ্যে তেওঁলোকৰ যি বৈঠক সেই বৈঠক আৰম্ভ হৈছে ইয়াত উপস্থিত আছে অগপৰ সভাপতি অতুল বৰা সমান্তৰালকৈ বা কেশৱ মহন্ত প্ৰত্যেকগৰাকী উপস্থিত আছে আৰু যেহেতু মিটিং ভিতৰ ভাগত হৈ আছে আৰু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু পূৰ্বেও আচলতে 4 মে আহিছে 4 মেলৈ বেছি দিন যিহেতু নাই আৰু তেনে ক্ষেত্ৰত 4 মেৰ পূৰ্বে আচলতে আপুনি দেখিবলৈ পাইছিল যে বিৰোধীৰ যিসকল লোকে তেওঁলোকে বৈঠকত মিলিত হৈছিল সমান্তৰালকৈ আজিৰ দিনটোত দেখিবলৈ পাইছে যে এনেধৰণে মই পোনপটীয়াকৈ অকণমান দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম অসম গণ পৰিষদৰ যিসকল তেওঁলোকে 26টা সমষ্টিৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল ইয়াত উপস্থিত আছে দেখিবলৈ পাইছে অগপৰ সভাপতি অতুল বৰা আছে সমান্তৰালকৈ কেশৱ মহন্ত বা প্ৰত্যেকগৰাকী নেতৃস্থানীয় যিসকল লোক তেওঁলোকে ইয়াত উপস্থিত আছে সমান্তৰালকৈ 26টা সমষ্টিৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলো ইয়াত উপস্থিত থকা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পাইছিল যে এনডিএৰ যিটো মিত্ৰ দল অসম গণ পৰিষদ আৰু তেনে ক্ষেত্ৰত 4 মেত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু সেই নিৰ্বাচনৰ ফলাফলক লৈ আচলতে প্ৰত্যেকেই আশাবাদী যেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পুনৰবাৰ এনডিএৰ নেতৃত্বত এইবাৰ চৰকাৰ গঠন হ'ব বা এনডিএৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি কৈ আছে আৰু প্ৰায় 90 পৰা 100খন আসনত জয়যুক্ত হৈ পুনৰবাৰ চৰকাৰ গঠনৰ কথা কৈছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি চায় যে বিৰোধীও একেটা কথাই কৈ আছে যে তেওঁলোকে 70 পৰা 80খন আসনত তেওঁলোকে জয়লাভ কৰি তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি কৈ আছে আৰু তেনে ক্ষেত্ৰত আপুনি যদি চায় অসম গণ পৰিষদ এটা আঞ্চলিক দল যিটো দলৰ বহু পূৰ্বৰে পৰা তেওঁলোকৰ যে প্ৰভাৱ সেই প্ৰভাৱ অসমত দেখিবলৈ পোৱা গৈছে আৰু তেনে ক্ষেত্ৰত অসম গণ পৰিষদেও এবাৰ 26টাকৈ সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই 26টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত প্ৰত্যেক 26টা সমষ্টিৰ প্ৰাৰ্থীসকলক তেওঁলোকে ইয়াত উপস্থিত হোৱাৰ যিহেতু নিৰ্দেশনা দিছে 26টা সমষ্টিৰ প্ৰাৰ্থীসকল আছে তেওঁলোকে তেনে ক্ষেত্ৰত 26টা সমষ্টিৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ হৈ বা কেনেধৰণে তেওঁলোকৰ সেই সমষ্টিকেইটাত কি পৰ্যালোচনা কৰিছে বা সেই সমষ্টিকেইটাত তেওঁলোকে কিমান ভোট পাবলৈ সক্ষম হ'ব সেই সন্দৰ্ভত তেওঁলোকে আজি এই বৈঠকত আলোচনা কৰিব আৰু যিহেতু 26টা সমষ্টিৰ ক্ষেত্ৰত আপুনি যদি দেখা যায় যে 26টা সমষ্টিত ইতিমধ্যে তেওঁলোকে ভোট কেনেধৰণে কিমান পাইছে বা প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে কিমান ভোট সক্ষম হ'বলৈ বা তেওঁলোকৰ যিটো মাৰ্জিন বা তেওঁলোকৰ মতে কেনেধৰণে তেওঁলোকে ভোট পাবলৈ সক্ষম আছে সেই সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব ইতিমধ্যে বৈঠক যিহেতু আৰম্ভ হৈছে দেখিবলৈ পাইছে পোনপটীয়াকৈ মোৰ সহযোগী আছিল চিন্ময় ইতিমধ্যে সেই দৃশ্যাংশ দেখুৱাইছে আৰু এটা কথা ক'ব লাগিব যে পূৰ্বেও আচলতে আজিৰ দিনটোত বুলিয়ে নহয় পূৰ্বেও অসম গণ পৰিষদৰ যিখন কাৰ্যালয় আছিল সেই কাৰ্যালয়তো আচলতে তেওঁলোকৰ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতো তেওঁলোকে আচলতে আলোচনা কৰিছিল প্ৰত্যেকগৰাকী প্ৰাৰ্থী আপুনি যদি চাই বোকাখাত বা সমান্তৰাল প্ৰত্যেকটো সমষ্টিৰ 26টা উজনি নামনি বা প্ৰত্যেকটো সমষ্টিৰে প্ৰাৰ্থীসকলক তেওঁলোকে
উপস্থিত হোৱাৰ নিৰ্দেশনা দিছিল আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ তাৰ পৰা তেওঁলোকে কেনেধৰণে ক'ত কি ধৰণে তেওঁলোকে সমষ্টিৰ চুকে কোণে বা গাঁৱে ভূঞে কেনেধৰণে তেওঁলোকে সেই সমষ্টিকেইটাত তেওঁলোকে কেনেধৰণে ভোট পাবলৈ বা ভোট পাব কি কেনেকুৱা পৰ্যায়ত তেওঁলোকে পাব সেই সন্দৰ্ভত আচলতে আলোচনা কৰিব যিহেতু 4 মে'ত নিৰ্বাচন ফলাফল ঘোষণা কৰিব আৰু তেনে ক্ষেত্ৰত আচলতে যদি সেই NDA চৰকাৰ গঠন কৰে তেনেহ'লে NDAৰ মিত্ৰ দল যিহেতু AGP আৰু তেনে ক্ষেত্ৰত প্ৰত্যেকটো সমষ্টিত তেওঁলোকে পৰ্যালোচনা কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটো তেনেধৰণে